বিশ্বাস লিখিলা কাগজৰ দৰে য'ত এবাৰ ভাঁজ লাগিলে পুনৰ আগৰ দৰে পাব নোৱাৰি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টা বটামটো প্ৰেছ কৰি দিবা। বন্ধু বান্ধৱীসকল, যদি কোনোবাই তোমাক বিশ্বাসত এষাৰ কথা কৈছে, সেই কথাষাৰ তুমি বেলেগৰ আগত কৈ নিদিবা, কাৰণ তেওঁ তোমাক অতি বিশ্বাসত কথাষাৰ কৈছে আৰু তুমি সেই বিশ্বাস কেতিয়াও ভাগি নিদিবা। বন্ধু বান্ধৱীসকল, যদি বিশ্বাস কৰিব নাজানা তেন্তে বিশ্বাসঘাতকতা নকৰিবা। যদি প্ৰশংসা কৰিব নাজানা তেন্তে অপমান নকৰিবা। যদি সহায় কৰিব নাজানা তেন্তে হিংসা নকৰিবা। যদি গঢ়িব নাজানা তেন্তে ধ্বংস নকৰিবা। য'ত তোমাৰ গুৰুত্ব নাই তালৈ নাযাবা, সেয়া মানুহৰ ঘৰ হওক নাইবা কাৰোবাৰ হৃদয়। যি হৈ গ'ল হৈ যাব দিয়া, বৰ্তমানটোক উপভোগ কৰা আৰু ভৱিষ্যতটোৰ বাবে নিজকে সাজু কৰা। মানুহৰ যেতিয়া নিজৰ ভুল হয় তেতিয়া তেওঁ এজন উকিলৰ দৰে কথা কয়, আৰু যেতিয়া আনৰ ভুল হয় তেতিয়া তেওঁ এজন বিচাৰক হৈ পৰে। এইখন পৃথিৱীত প্ৰতিজন মানুহে বিচাৰে তুমি সফল হোৱাটো, তুমি ছাকচেছ হোৱাটো, কিন্তু তেওঁলোকে এইটো কেতিয়াও নিবিচাৰে যে তুমি তেওঁলোকতকৈ বেছি ছাকচেছ লাভ কৰা। এইখন পৃথিৱীত সকলোতকৈ সহজে পোৱা বস্তুটো হৈছে মানুহৰ উপদেশ, কিন্তু বিচাৰিও নোপোৱা বস্তুটো হৈছে মানুহৰ সহায়। এইখন পৃথিৱীত তুমি তোমাৰ শত্ৰুক ইমানেই সুবিধা দিয়া যাতে তেওঁ তোমাৰ বন্ধু হৈ পৰে, আৰু তুমি তোমাৰ বন্ধুক অলপো সুবিধা নিদিবা যাতে তেওঁ তোমাৰ শত্ৰু হৈ পৰে।